আহিব পাৰে কোনোবা 3 মাহ কোনোবা 4 মাহ কোনোবা 5 মাহ কোনোবা 1.5 মাহ কাৰোবাৰ কিন্তু চেম বেমাৰ লৈ পিনি কাৰোবাৰ 5 মাহ শেষ হ'লে কাৰোবাৰ কিন্তু 1.5 বছৰ লগতে শেষ নহয় পাৰ্থক্যটো কেতিয়াবা ক'ত কিয় জান নাই সেইটোৱে হয় এই মুতালিকত চেণ্টাৰটোৰ মুতালিকত মই থিয়াকে লৈছোঁ বাৰকুটি ৰুলাৰ আপ এণ্ড ডাউন কৰে ভাল হ'ব এইজন ব্যক্তি 3 মাহ বা 4 মাহ 5 মাহতো ভাল হৈ যায় এইখন থেৰাপি দিছে কাৰণ কেলে যিটো বস্তু আজি ইমানখন দেশত চলিছে ইমান বছৰ ধৰি চলিছে নিশ্চয় ইয়াত কিবা আলৌকিক শক্তি আছে যিটো মোৰ জ্ঞানৰ ভাষাৰে ঢুকি নাপায় ইয়াত আলৌকিক শক্তি আছে ই মোক নিশ্চয় 100% ভাল কৰিবই যিটো মনোবৃত্তি ল'ব সেই মনোবৃত্তিকে কি হৈ জানে 3 মাহ 4 মাহ তাক ভাল কৰি দিব সেইটোৱে হৈছে কেৱল নিজৰ ভাৱধাৰাৰ দৃষ্টিভংগীৰ তেনেদৰে আমি দিছিলোঁ আৰু তেতিয়াও আপোনালোকে কি হয় যদি চকুৰ সমস্যা আছিলে চকু ভাল পায় বা চকু কিছুমানে খজুৱাই থাকে খুব বেছি খজুৱাই বা ৰঙা হৈ যায় এইখিনি প্ৰব্লেম আপোনালোকে তেতিয়া ভাল পাবলৈ সক্ষম হৈছিলে হয়নে নহয় যদি হয় এবাৰ ক্লেপিং কৰি দিয়ক আৰু এতিয়া আৰু এটা সুবিধা লৈ আহিছে এইটো হৈছে আমাৰ এই হেক্সাগোনেট মিনাৰেল ৱাটাৰ এতিয়া কেনেকৈ বনায় সেইটো আমি অকণমান জানিম এতিয়া প্ৰথমতে আপোনালোকে মন কৰিব এই যে হেক্সাগোনেট মিনাৰেল ৱাটাৰটো ইয়াতে আপোনালোকে ওপৰত এটা খাপ আছে হয়নে নহয় দেখিছে ইয়াতে আমি পানীখিনি ঢালি থাকোঁ আপোনালোকে মন কৰিছে পানী ঢালি থাকোঁ আৰু এই পানী ঢালি থাকোঁতে আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰোঁ ফিল্টাৰটোকে ব্যৱহাৰ কৰোঁ আমি বালি ইটা শিল তেনেকৈ আমি ব্যৱহাৰ কৰোঁ ফিল্টাৰ কৰিবলৈ সহজতে হয়নে নহয় কিন্তু আমাৰ ভিগিনৰ ফিল্টাৰটো আপোনালোকে চাব আপোনালোকে য'ত নেকি থেৰাপি লয় এতিয়াতো মই দেখাই দিব নোৱাৰিম কিন্তু আপোনালোকে যদি মন কৰে চাব ইয়াতে হিউগিয়াৰ এটা খুব ধুনীয়াকৈ বল আছে বল বুলি ক'ব বিচাৰিম কেণ্ডেল আছে হিউগিয়াৰ এটা কেণ্ডেল আছে আপোনালোকে যিটো নেকি হিউগিয়া যিটো নেকি আপোনালোকে থেৰাপি লৈ থাকে যাৰ নেকি গৰমটো লয় বা আপোনালোকে যে বেদত যে বগা আকাৰৰ যিটো টাইলছ আছে দেখিছেনে টাইলছখিনি তাৰ পৰা আপোনালোকে যে গৰমটো